নমস্কাৰ গাইজ আজি পথাৰত আহিলোঁ মানে অলপ ভেজিটেবল খেতি কৰিছোঁ চব্জি খেতি কৰিছোঁ লেচেৰা তাৰপিছত জিকা জলকীয়া এইবিলাক লগাইছোঁ তো জিকা গছ বহুত ডাঙৰ হৈ গৈছে সো সেইকাৰণে আপোনালোকে চাব পাৰে জিকা গছটো ডাঙৰ হৈছে সেইকাৰণে ওপৰত চাং দিব লাগে সেই যে চাংটো দি আছিলোঁ কিন্তু ইমান ৰ'দ দিছে যে চাংটো দিব ইচ্ছাই যোৱা নাই তাৰপিছত কিবা কৰি দাদাও কাম কৰি আছে দাদা মোৰ লগত আছে এইবিলাক জলকীয়া পলি পুৰা মানে ৰ'দত মানে হৈ গৈছে লাইন ৰছী লগাই লাইনত দিব লাগে মোৰ ভতিজা আহিছে পুৰা ৰ'দত থিয় হৈ আছে মই কাম কৰি আছো আৰু ফটাফট মই চাংখিনি বান্ধি কিনে দি আছো তো দাদাই কৈ আছে যে জবা কাটবা যাও আৰু এনেকে নহব আৰু ডাঙৰকে দিব লাগিব মই কৈছো ইমান ৰ'দত আজি আৰু দিব নালাগে সো অহাকালি ৰাতিপুৱাৰ পৰা কাম কৰিলে হ'ব চাংটো এনেকে বান্ধি তথাপি মই মানে ভালকে বান্ধিব নোৱাৰো সো যিকোনো মানে অলপ কষ্ট কৰি হলো মই বান্ধিছো সো সেইভাবে মানে দিলু চাং বান্ধাৰ কাৰণ হল কি যাতে জিকা গছডাল এই চাঙত উঠিব পাৰে মানে ওখ হৈছে ডাঙৰ হৈ গল আৰু খাৰ নিদিয়া চব্জি খাই কিমান যে জুতি লাগে সেইটো কেৱল আমিহে বুজি পাওঁ যোনে খেতি কৰে ঘৰত খাব কাৰণে কিবা ৰুয়ে ভাল লাগে তো মই লেচেৰা জিকা জলকীয়া তাৰপিছত